So finally আপোনাৰ প্ৰিলিমছৰ আৰু মেইনছৰ কাট অফ মাৰ্ক ডিক্লেয়াৰ হৈছে আৰু এই কাট অফ মাৰ্কৰ পৰা আপোনালোকে কি চাব পাৰিব। এই কাট অফ মাৰ্কৰ পৰা আপোনালোকে গম পাব যে আপোনালোকৰ টাৰ্গেট কিমানৰ হ'ব লাগে, ঠিক আছে। এণ্ড ফাৰ্ষ্ট অফ অল এই কাট অফ মাৰ্কৰ পৰা আপোনালোকৰ লাৰ্ণিং কি হ'ব। প্ৰথমটো হ'ল আপোনাৰ প্ৰিপাৰেশ্যন কি ধৰণত হ'ব লাগে। দেন ছেকেণ্ড আপুনি কিমান মাৰ্ক এক্সপেক্ট কৰিব লাগে। এইবাৰ চিন্স অলপ কম্পিটিশ্যনটো বেছি আছিলে, লাষ্ট ইয়েৰতকৈ এইবাৰ কাট অফ মাৰ্কো বেছি গৈছে বিকজ 235 ছিটছ ৱে দেৰ, ঠিক আছে। এতিয়া আমি অলপ এনালাইজ কৰোঁ। ফাৰ্ষ্ট অফ অল আমি প্ৰিলিমছৰ চাম এণ্ড দেন আমি মেইনছৰ চাম। এতিয়া প্ৰিলিমছত মেইলৰ কাৰণে আছিলে আপোনাৰ 95 এণ্ড ফিমেইলছৰ কাৰণে আছিলে 90 ইন কেছ অফ অ'পেন কেটেগৰী। তাৰপিছত আপোনাৰ OBC MOBCৰ কাৰণে 80 মাৰ্কছ আছিলে এণ্ড 79 আপোনাৰ 79.5 ফিমেইলছৰ কাৰণে আছিলে। ছেইম ইন SC 74 আৰু 74.50 ইয়াতে ছেইম আছে এণ্ড ইয়াতেও ছেইম আছে। দেন ST ইয়াতে 60 ইয়াতে 60, H মানে হিলি এৰিয়াছ। তাৰপিছত পাৰ্চন উইথ ডিছেবিলিটিজ বেঞ্চমাৰ্ক ডিছেবিলিটিজ ইয়াতে আপোনাৰ ডেফৰ কাৰণে আছিলে 28 এণ্ড ল' ভিজনৰ কাৰণে আছিলে 56, এক্স ছাৰ্ভিচমেনৰ কাৰণে আছিলে 12.50। চ' আপোনালোকে এটা বস্তু নোট ডাউন কৰক, ইয়াতে নোট ডাউন কি আপোনালোকে মাইণ্ড কৰক যে প্ৰিলিমছ যদি আপোনাৰ ক্লিয়াৰ কৰিব হয়, যদি আপুনি প্ৰিলিমছ ক্লিয়াৰ কৰিব হয় তেন্তে আপুনি কেইটামান বস্তু মনত ৰাখিব লাগিব। ফাৰ্ষ্ট অফ আপুনি যদি জেনেৰেল কেটেগৰীৰ যদি আপুনি জেনেৰেল কেটেগৰী হয় আপুনি কিমান মাৰ্কছ টাৰ্গেট কৰিব লাগে টু বি ছেভ 100 মাৰ্কছ। আপুনি ল'ৰা হয় বা ছোৱালী হয় ডাজেণ্ট মেটাৰ, 100 মাৰ্কছ ইউ শ্বুড ষ্ট্ৰাইভ ফৰ। আপুনি যদি OBC হয় আমি ইয়াতে চাইছোঁ যে এৰাউণ্ড 10 মাৰ্কছৰ গেপ আছে, এৰাউণ্ড 10 মতলব এপ্ৰক্সিমেটলি 10 হয়। চ' if you are OBC then you should at least try to be 95, try to bring 95 marks. যদি আপুনি SC হয় then আপোনাৰ টাৰ্গেট 90 মাৰ্কছৰ হ'ব লাগে। দেন আপুনি যদি ST হয় দেন আপুনি এটলিষ্ট 80 মাৰ্কছৰ কাৰণে ট্ৰাই কৰিব লাগে। নট ইন কেছ অফ আমি এইটো জেনেৰেল ট্ৰেণ্ড চাইছোঁ বাট এইটো এনেকুৱা নহয় যে ইমানেই হ'ব। আপোনালোকৰ যদি মই অ'ভাৰঅল চাওঁ তেন্তে 100 মাৰ্কছ এটলিষ্ট আপোনালোকে টাৰ্গেট কৰি চলিব লাগিব, ঠিক আছে। এইটো হ'ল আপোনাৰ প্ৰিলিমছৰ সেয়া। এণ্ড দেন আমি এতিয়া চাম মেইনছৰ কাৰণে আপোনাৰ কেনেকুৱা প্ৰস্তুতি হ'ব লাগে আৰু মেইনছ ক্লিয়াৰ কৰিবৰ কাৰণে কোন দুটা ছাবজেক্ট বহুত ইম্পৰ্টেণ্ট হৈ পৰে। ফাৰ্ষ্ট অফ মেইনছত যদি আমি চাওঁ এভাৰেজ অ'পেন কেটেগৰীত আপোনাৰ 614 এণ্ড OBCৰ কাৰণে 579, SCৰ কাৰণে 570 আৰু STৰ কাৰণে 559। এটা বস্তু ন'টিছ কৰিব যে ইমানো বেছি ছিগনিফিকেণ্ট মাৰ্কছৰ ডিফাৰেঞ্চ নহয়। এইটো STৰ মাজত বা ইয়াৰ মাজত বা ইয়াৰে মাজত বহুত ছিগনিফিকেণ্ট মাৰ্কছৰ ডিফাৰেঞ্চ নহয়। গতিকে আপোনালোকে যদি এইকেইটা কেটেগৰীৰ ষ্টুডেণ্ট হয় দেন আপুনি এটলিষ্ট 600 মাৰ্কছ টাৰ্গেট কৰি চলিব লাগিব। বাট 600 ইজ এনাফ টু ক্লিয়াৰ মেইনছ, কিন্তু আপুনি মেৰিট ক্লিয়াৰ কৰিবনে নাই সেইটোৰ কাৰণে আপুনি কিমান মাৰ্কছ আনিব লাগে সেইটো আমি ডিছকাছ কৰিম। গতিকে আমাৰ দুখন পেপাৰ বহুত ইম্পৰ্টেণ্ট হৈ পৰে, ডেট ইজ এছে এণ্ড এথিক্স। জেনেৰেলি এইটো ট্ৰেণ্ড চোৱা গৈছে যে এছে আৰু এথিক্সত যদি আপুনি 150 আৰু 150 মাৰ্কছ মানে 300 নম্বৰ যদি আপুনি ইয়াতে লৈ আহে, বাকী আপোনাৰ বাচিব 4খন GS পেপাৰ, ডেট ইজ GS 1, 2, 4 এণ্ড 1, 2, 3 এণ্ড 5। তাত যদি আপোনালোকে 100ৰ টাৰ্গেট কৰে ডেট ইজ 400, 300 প্লাছ 400
ইকুৱেল টু 700 আপোনালোকে যদি 700 মাৰ্কছৰ টাৰ্গেট কৰে দেন ইউ কেন go to being a topper এইটো টপাৰৰ ট্ৰেণ্ড চোৱা গৈছে ঠিক আছে আপোনালোকৰ ষ্ট্ৰেটেজিও কেনেকুৱা হ'ব লাগে এছে এণ্ড এথিক্স বহুত বেছি ভালকৈ আপোনালোকে তৈয়াৰ কৰিব প্ৰস্তুতি চলাব আদাৰৱাইজ আপোনাৰ মেইনছতো নাম চোৱা মুস্কিল হৈ যাব বিকজ মেইনছ ক্লিয়াৰ কৰিবলৈ এই দুখন পেপাৰ ইজ ভেৰি 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 ইম্পৰ্টেণ্ট চ' আপুনি যদি প্ৰিলিমছৰ কাৰণে প্ৰস্তুতি চলাই আছে ডেট ইজ ফৰ প্ৰিলিমছ 2025 দেন মই ফ্ৰী ক্ৰেছ কোৰ্চ চলাই আছোঁ ক্ৰেছ কোৰ্চ অন পলিটি য'ত নেকি অলৰেডি 5টা লেকচাৰ হৈ গৈছে আপুনি চেক আউট কৰিব পাৰে প্লেলিষ্টত গৈ পেলাই অলৰেডি এখন প্লেলিষ্ট বনোৱা আছে APSC প্ৰিলিমছৰ কাৰণে তাত গৈ আপুনি চেক আউট কৰিব পাৰে এণ্ড ডেটছ অল ফ্ৰম মাই ছাইড আপোনালোকৰ চবৰে যোনে মেইনছ ক্লিয়াৰ কৰিছে মানে অভাৰঅল ফাইনেলিষ্ট হয় অভাৰঅল ফাইনেলিষ্ট এণ্ড যোনে ফেইলো কৰিছে মেৰিটত আহিবলৈ চবকে কংগ্ৰেচুলেশ্যন বিকজ মেইনছ ক্লিয়াৰ কৰা নিজতে এটা এচিভমেণ্ট হয় ট্ৰাই ফৰ নেক্সট টাইম আপোনাৰ পজিটিভ চেঞ্চৰে আপোনালোকে যদি 12 ফেইল মুভিটো চাইছে তাত এটা বস্তু কোৱা হয় ৰিষ্টাৰ্ট কৰক চাওক যে আপোনাৰ ক'ত ইছ্যু আহিছে দেন কোনটো ছাবজেক্টত আপুনি লেগ কৰিছে কোনকেইটা মেইন যদি লিখিছিলে আপুনি মেইনছত ক'ত আপুনি লেগ কৰিলে চ' গোটেইবোৰ আপুনি এবাৰ এনালাইজ কৰক এনালাইজ কৰি পেলাই লিখি পেলাই এগেইন যদি আপোনাৰ নোটছ আপগ্ৰেড কৰিব হয় বা কিবা আপগ্ৰেড কৰিব হয় দেন আপগ্ৰেড ইয়ৰ চেল্ফ ঠিক আছে ডেটছ অল ফ্ৰম মাই ছাইড থেংক ইউ